জাষ্টিস ফৰ জুবিন গাৰ্গ এয়া সকলোৱে এতিয়া লিখিছে সামাজিক মাধ্যম ব্যৱহাৰ কৰা সকলোৱে লিখিছে কিন্তু জাষ্টিস ন্যায় আমি কেনেকৈ কৰিব লাগিব আসলতে তেওঁক ন্যায় প্ৰদান কৰিবলৈ হলে আমি কি কৰিব লাগিব অনুৰাগীসকলে হেলৈ কেবাটাও কথা কম আৰু কেবাটাও বিস্ফোৰক কথা আমি আপোনালোকৰ আগত পঢ়াই দিম আপোনালোকে চাই যাব বাতৰিটো আৰু যিমান পাৰে সিমান মতামত দিয়ক কাৰণ আমাক লাগে এতিয়া কি জাষ্টিস আৰু জাষ্টিস পাবলৈ হলে জুবিন দা আমাৰ অন্তৰত সকলোৱে অন্তৰত আছিল যেহেতু সকলোৱে ওলাই আহিছে নিস্বাৰ্থভাৱে সকলোৱে প্ৰতিবাদ কৰিছে বন্ধ কৰিছে ইটোৰ পাছত ইটো কৰি আছে কিন্তু কৰিবলগীয়া কেইটামান কাম আছে সেই কামখিনি আমি কৰিব লাগিব কি কৰিব লাগিব হবিয়েক জনাম কিন্তু এই মুহূৰ্তত পুনৰবাৰ কৈছো যেহেতু আজিৰ দিনটোত এই মুহূৰ্তলৈকে প্ৰতিবাদী কাৰ্যসূচী চলি আছে সমগ্ৰ অসমতে বিভিন্ন ঠাইত কিন্তু প্ৰতিবাদী কাৰ্য চলি থকাই নহয় বিভিন্নজনে হিয়া ঢাকুই কান্দিছে আৰু বিভিন্নজনক প্ৰতিবাদ স্থলীত বিভিন্নজনক আটক কৰিছে বুলি এই মুহূৰ্তলৈকে জানিব পৰা গৈছে বিভিন্নজনৰ ওপৰত লাঠি চালনা কৰিছে বুলি জানিব পৰা গৈছে আচৰিত কথা মই কম আসলতে আমি কি কৰিব লাগিব এই বিষয়ে কম আজি কি কাৰণে 2-3 দিনৰ মূৰত বাতৰি পঢ়িবৰ বাবে আগবাঢ়ি আহিছো কাৰণ 2-3 দিনৰ পৰা মই বাতৰি পঢ়িব পৰা নাছিলো কিন্তু নিজকে ষ্ট্ৰং কৰিছো জুবিন দাই ন্যায় পাব লাগিব জুবিন গাৰ্গে ন্যায় পাব লাগিব আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ বাবে নিজকে ষ্ট্ৰং কৰি বাতৰি আৰম্ভ কৰিছো আবেগিক হয়তো আপোনালোকে দেখিছিলে বা পৰা নাছিলো বাতৰি পঢ়িব পৰা নাছিলো সেই অৱস্থাত নাছিলো আজিৰ পৰা ধাৰাবাহিকভাৱে ন্যায়ৰ বাবে মই নিজেই প্ৰতিটো মুহূৰ্তত প্ৰতিটো টপিকৰ ওপৰত কথা কম আৰু ইয়াত প্ৰত্যেকৰে মুখা খোলা হ'ব আৰু সামাজিক মাধ্যমত ইতিমধ্যে আমাৰ 24 লাইভ এটা টিম লগাই থোৱা হৈছে যাতে সামাজিক মাধ্যমত কোনে কি কথা কৈছে কেনে ধৰণে কোনফালে আসলতে গতি কৰি আছে এনে ধৰণে কথা কোৱাতকৈ আমি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কেইটামান ক'ব বিচাৰিছো শ্যাম কানু মহন্ত আমি সাধাৰণ যিখিনি মানুহ আসলতে আৰক্ষী প্ৰশাসনে সাধাৰণ মানুহখিনিক যি ধৰণে এৰেষ্ট কৰে বা যি ধৰণে য'তে লুকাই নাথাকক গাঁতৰ ভিতৰত সোমাই থাকিলেও যি ধৰণে তাৎক্ষণিকভাৱে এৰেষ্ট কৰাৰ ব্যৱস্থা আছে শ্যাম কানু মহন্ত আসলতে বেপাৰী মহন্ত ষ্টুডিঅ'ত থাকে অকল মই নহয় প্ৰায় সংখ্যক টেলিভিছনৰ এংকৰে বেপাৰী মহন্ত আমুক মহন্ত ফেষ্টিভেল মহন্ত এনেধৰণে কোৱা চাগে এইজনেই প্ৰথম ধুৰন্ধৰ বুলি এনেধৰণৰ শব্দ আসলতে এংকৰে বা সম্পাদকে বা বিভিন্নজনে এনেধৰণৰ শব্দ কেতিয়াও আগতে কোৱা নাছিল এতিয়া কৈছে কাৰণ তেওঁৰ ওপৰত সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত শেখৰ গোস্বামীৰ ওপৰত বা যিসকলে তেওঁত গৈ নিমাত আছিল আৰু ঘটনাটো লুকুৱাবলৈ চেষ্টা কৰিছিল আৰু ঘটনাটোৰ লগত জড়িত গোটেই কাহিনী বনাই আছিল সকলোকে ধিক্কাৰ দিছে আৰু একমুখে ইয়াত লাগিলে বাতৰি পঢ়ি থকাৰ মাজতে হওক সামাজিক মাধ্যমতে হওক লাইভতে হওক ইউটিউবাৰে হওক যোনেই নহওক অপেনলি চবে কৈ আছে অপেনলি আৰু অপেনলি কোৱাৰ সকলোৱে অধিকাৰো আছে আৰু এই মুহূৰ্তত সকলোৱে তেজ উতলি আছে কাৰণ জুবিন দা ইমান সোনকালে যোৱাটো কোনেও সহ্য কৰিব পৰা নাই শ্যাম কানু মহন্তই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কৈ আছো শ্যাম কানু মহন্তই যিমান দিনলৈকে তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালী এইবিলাকক জুবিন গাৰ্গক মানে ইউজ কৰিলে বুলি ইতিমধ্যে কৈছে ইউজ কৰিলে বুলি কৈছে কিন্তু যদিহে শ্যাম কানু মহন্তই ইউজ কৰা নাছিল তেনেহলে জুবিন গাৰ্গক কিমান টকা আসলতে কিমান টকা দিছিলে তথ্য পোহৰলৈ আনিব লাগিব আৰু তেওঁ স্পষ্টভাৱে ৰাইজৰ আগত দেখুৱাব লাগিব যেন মই ব্ৰেণ্ড এম্বেছাডৰৰ কাৰণে ইমান টকা দিছিলোঁ মই ৰঙালী ষ্টেজত প্ৰগ্ৰেম কৰাৰ কাৰণে ইমান লাখ টকা দিছিলোঁ এই গোটেইখিনি কিন্তু জুবিন গাৰ্গক আসলতে ফ্ৰীকে আসলতে ইউজ কৰি আছিল নে কিমান টকা দিছিলে একাউণ্টত এই গোটেই কথাখিনি কৰিব লাগিব আৰু শ্যাম কানু মহন্তই কোম্পানীৰ নামত হওক তেওঁ ব্যক্তিগত একাউণ্টত হওক বা তেওঁ যি ফেষ্টিভেলৰ একাউণ্ট আছে সেই একাউণ্টবিলাকৰ অডিট হ'ব লাগিব কিমান টকা আহিছিল আৰু ক'ত খৰচ কৰিছিলে কিন্তু একদম ইম্পৰ্টেণ্ট কথা আমি আবেগিকভাৱে যিমান কথা কৈ থাকোঁ এই আবেগিকভাৱে হৈ থকা কথাবিলাকত হয়তো খুব কম দিনৰ ভিতৰত জামিন পাই যাব গতিকে এনেধৰণৰ যিবিলাক অডিট ছিষ্টেমত তেওঁ ধৰা পৰিব অফিচিয়েল কাগজ পত্ৰৰ ছিষ্টেমত তেওঁ কেতিয়াও আইনৰ চকুত ঢলি দিব নোৱাৰিব আৰু এইবিলাক কৈ দিব যেন আবেগিক মুহূৰ্তত আমি আবেগিক হৈ আছোঁ বাবে বিভিন্নজনে বিভিন্ন মত দিছে সেইটোৰ ওপৰত হয়তো আইন ওলাই যাব পাৰে আৰু আইনৰ সুৰুঙালৈ তেওঁ বাচি যাব পাৰে গতিকে আমি এই গুৰুত্বপূৰ্ণ খবৰখিনি জনাই আছোঁ আমি OCB দিবলৈ অনুৰোধ জনাইছোঁ যেহেতু শ্যাম কানু মহন্তই বিভিন্ন সময়ত জুবিন গাৰ্গক
খন্তেক সময় পূৰ্বে পালোঁ ইউজ কৰিছে বুলি কৈছে যদিহে শ্যাম কানু মহন্তই ইউজ কৰা নাছিল তেনেহ'লে শ্যাম কানু মহন্তই জুবিন গাৰ্গক কিমান টকা প্ৰগ্ৰেমৰ নামত দিছিল সেই কথা কিন্তু স্পষ্ট কৰিব লাগিব ৰাইজৰ আগত এয়া শ্যাম কানু মহন্তই নহয় এয়া কিন্তু প্ৰশাসনে এই গোটেই বস্তুটো শ্যাম কানু মহন্ত ভাষ্যটো শুনিবই বিচৰা নাই বহুতে তেওঁ লাইভ দিছে লাইভ দিব পৰা হ'ল ইমান ডাঙৰ অপৰাধ এটা কৰি লাইভ দিব পৰা হ'ল কি সাহসত তেওঁ লাইভ দি এনেধৰণে কৈ থাকিব পৰা হৈছে আচলতে ক'ৰবাত নহয় ক'ৰবাত কিন্তু আমি মানুহখিনি আৱেগিক হৈ যাতে আমি গোটেই বস্তুটো ন্যায়ৰ পৰা যাতে জুবিন দাক ন্যায় দিয়াৰ পৰা যাতে কোনো ধৰণে গাফিলতি নহয় তাৰ ওপৰত কিন্তু চকু দিব লাগিব স্পষ্টীকৰণ দিয়াৰ সময় নহয় সিৰিজ টাইপত যি ধৰণে ওলাই আছে সিৰিজ টাইপত আচলতে যি ধৰণে ভিডিঅ'বিলাক আহি আছে এইবিলাকৰ ওপৰত এনকুৱাৰী হ'ব লাগিছিলে কোনে দি আছে ভিডিঅ'খিনি সংবাদ মাধ্যমকে হওক সামাজিক মাধ্যমতে হওক কোনে দি আছে ভিডিঅ'খিনি পাৰ্টকৈ কিয় দিছে এ সিৰিজ নেকি এ চিৰিয়েল নেকি এনেধৰণে আচলতে গোটেই প্ৰক্ৰিয়াটো আচলতে সন্দেহৰ আৱৰ্তত আছে আৰু তাৰ পাছতো এই মুহূৰ্তলৈকে ফেচবুক লাইভ দিব পৰা হৈছে এজনে যদি আপুনি মই সাধাৰণ মানুহে যদি আমি মোবাইল অফ কৰিও তত নাপাওঁ সাধাৰণ মানুহখিনিয়ে মোবাইল অফ কৰি য'তেই নাথাকোঁ তাৰ পৰা প্ৰশাসনে আমাক তুলি আনিবই কিন্তু সামাজিক মাধ্যমত নিজৰ একাউণ্টৰ পৰা ফেচবুক লাইভ দিব আৰু এই মুহূৰ্তলৈকে আটক কৰা নাই এয়া কিন্তু সহ্য নকৰিব অসমীয়া ৰাইজে কাৰণ এই মুহূৰ্তত পুনৰবাৰ কৈছোঁ অডিট লাগিব আৱেগিক হৈ যিকোনো কথা কোৱাৰ আগত আপোনালোকে সকলোৱে একমুখে এইখিনি কথা এটা অফিচিয়েল কথাতে কিন্তু আইনৰ সুৰুঙালৈ তেওঁলোকে বাচিব নোৱাৰিব অডিট লাগিব তেওঁলোকে ক'ত কিমান টকা আনিছিল ক'ত খৰচ কৰিছিল এই ফেষ্টিভেলৰ নামত ৰঙালী হওক বা নৰ্থ ইষ্ট ফেষ্টিভেলে হওক শ্যাম কানু ব্যক্তিগত একাউণ্ট শ্যাম কানু মহন্তৰ আপোনাৰ কোম্পানী একাউণ্ট যেনেকৈ নহওক কিমান টকা কোম্পানীবিলাকৰ পৰা আহিছিল অসম চৰকাৰে কিমান টকা দিছিল ভাৰত চৰকাৰৰ পৰা কিমান টকা দিয়া হৈছিল জনসংযোগ বিভাগৰ পৰা কিমান টকা দিয়া হৈছিল সকলো পোহৰলৈ আনিব লাগিব আৰু এই টকাখিনি ক'ত ক'ত খৰচ কৰিছিল সেয়াও দেখুৱাব লাগিব অসমৰ ৰাইজৰ ওচৰত আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল জুবিন গাৰ্গক আচলতে এই প্ৰগ্ৰেমবিলাকত যিহেতু নিয়া হয় জুবিন গাৰ্গক কিমান টকা দিয়া হৈছিল সেয়া স্পষ্ট কৰি দিব লাগিব তাৰ পাছত আমি বহুখিনি তথ্য কম দেই বহুখিনি কথা পাতিম আমি আপোনালোকৰ লগত আপোনালোকে মতামত আগবঢ়াব আমি যেহেতু প্ৰতিটো মুহূৰ্ততে আমি এনেধৰণৰ ন্যায় প্ৰদান কৰিব লাগে যেনেধৰণে আপোনালোকে ক'ব তেনেধৰণে আমি সংবাদ মাধ্যমৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি আমি আগবঢ়াই নিম প্ৰতিটো মুহূৰ্ততে আপোনালোকৰ কমেণ্টবিলাকো চাই থকা হ'ব গতিকে এই ন্যায় প্ৰদানত আচলতে আমি আৱেগিক হৈ যিকোনো কথা ক'ব নালাগে আমি তাতকৈ আমি গঠনমূলক কথা পাতিব লাগে গঠনমূলক কথা লিখিব লাগে আৰু এই গঠনমূলক কথাবোৰ অডিটৰ কথাটো কৈছোঁ এই অডিটৰ কথাটো খুব ইম্পৰ্টেণ্ট আৰু এই যিখিনি জুবিন গাৰ্গক টকা পইচা কিমান দিছিলে কিমান নাই দিয়া এইখিনি কথা গোটেই কথাখিনি আচলতে ক'ব লাগে এই কথাখিনি পুনৰবাৰ আপোনালোকক কৈছোঁ এই কথাখিনি আচলতে মাতিব লাগিব আপোনালোকে আমি কি কৰিব লাগিব ন্যায় প্ৰদান কৰিব লাগিব মুৰ্দাবাদ জিন্দাবাদ এইবিলাক নহ'ব এইবিলাক হওক কিন্তু পইণ্ট ৱাইজ যাব পইণ্ট ৱাইজ আমি কি পইণ্টত আমি মাতিব লাগিব কি পইণ্টত আমি লিখিব লাগিব কি পইণ্টত আমি কথা ক'ব লাগিব আৰু প্ৰয়োজন হ'লে সকলোৱে CID ওচৰত গৈ ভয় খাব নালাগিব CM ভিজিলেন্সে হওক CIDয়ে হওক SIT টিমে হওক সকলোৱে নিজে যিখিনি জানে লাগিলে সাংস্কৃতিক জগতৰ মানুহ কোনোবাই গৈ হ'লেও যিখিনি জুবিনদাৰ লগত হৈ আছিল দেখিছিলে সেইখিনি গৈ কিন্তু স্পষ্টকৈ ক'ব লাগিব অন্যায়টো কিন্তু তেওঁলোকে উদাহৰণস্বৰূপে ইতিমধ্যে মুখ্যমন্ত্ৰীও টুইট যোগে বা সামাজিক মাধ্যম যোগে জনাইছে যেন সহায় কৰিব যাৰ ওচৰত যি ডাটা আছে সেইখিনি সহায় কৰিব লাগিব বুলি কৈছে আৰু বিভিন্নজনে উত্তাল হৈ আছে অসমখন উত্তাল হৈ আছে এয়া অসমতে নহয় ভাৰতবৰ্ষত জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেধৰণেই লিখি পোষ্ট কৰি আছে সামাজিক মাধ্যমৰ যোগেদি ইতিমধ্যে সেই কথা নৰেন্দ্ৰ মোদীৰ ওচৰ পাবগে নৰেন্দ্ৰ মোদীয়ে দেখিব আৰু হয়তো CIDৰ পৰা CBI তদন্ত হৈ যাব পাৰে গতিকে আপোনালোকে যিমান পাৰে এই অন্যায়ৰ বিৰুদ্ধে মাতিব লাগিব থিয় হ'ব লাগিব গঠনমূলক কথা ক'ব লাগিব
আৰু এই অডিট সিস্টেমটো অডিট যি কিমান টকা ক'ৰ পৰা আহিলে কিমান টকা ক'ত খৰচ কৰিলে অসম চৰকাৰৰ ফালৰ পৰা কিমান দিয়া হৈছিল আৰু জুবিন গাৰ্গক আচলতে শ্যামকানু মহন্তই কিমান টকা দিছিলে এই প্ৰগ্ৰেম কৰাৰ নামত বা বিভিন্নজন যিখিনি বেপাৰী আছে বেপাৰীসকলে কিমান টকা দিয়ে এইখিনি কিন্তু স্পষ্ট হ'ব লাগিব নে এনে কিবা এটা দি পেলাই জুবিন দাক আমাৰ সকলোৱে হিয়াৰ আমতো জুবিন দাক আচলতে ইউজ কৰিছিলে যদি ইউজে কৰা নাই পুনৰবাৰ কৈছো যদি ইউজে কৰা নাই কিমান টকা জুবিন গাৰ্গক প্ৰগ্ৰেম কৰাৰ নামত দিছিল কিমান টকা ব্ৰেণ্ড এম্বেছাডৰ বনোৱাৰ নামত দিছিল কিমান টকা ফিটা কটা বা ইত্যাদি এই বেপাৰীসকলে আচলতে কিমান টকা দিছিল ৰাজহুৱা কৰিব লাগিব যদি টকা পইচা তেওঁলোকে কমকে দি বা কৰবাত এনে ধৰণে জুবিন দাইটো টকা লোভিয়া নহয় সকলোৱে জানে টকা পইচা তেওঁ খেয়াল নাই ইতিমধ্যে আপোনালোকে জানিছে সিদ্ধাৰ্থ শৰ্মাই গোটেই পইচা খাই মোটামুটি শেষ কৰিলে জুবিন দাৰ অৱস্থা কি আৰু সিদ্ধাৰ্থ শৰ্মাৰ অৱস্থা কি সকলোখিনি কথা কৈ যাম এই মুহূৰ্তত মই পিচিআৰ টিমক অনুৰোধ জনাম সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিয়ে মন্তব্য আগবাঢ়িছিলে মন্তব্য আমি দেখুৱাই লওঁ আকৌ পুনৰ এই কথাখিনি লৈ আলোচনা কৰিম আচলতে আমি কি কৰিব লাগিব শ্যামকানু মহন্তক জুবিন গাৰ্গৰ মৃত্যুৰ 7 দিন পাৰ হৈ যোৱাৰ পিছতো কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই পাতি আনক চুচৰাই আনক জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা যিজন এজন অভদ্ৰ শিষ্টাচাৰহীন ব্যক্তি বুলি গোটেই অসমতে তেওঁৰ এটা পৰিচয় আছে এই ব্যক্তিজনক কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই অসমৰ মানুহৰ ধৈৰ্যৰ এটা সীমা আছে সেই সীমাটোৰ সৈতে কোনেও নেখেলা ভাল শ্যামকানু মহন্তক জুবিন গাৰ্গৰ মৃত্যুৰ 7 দিন পাৰ হৈ যোৱাৰ পিছতো কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই পাতি আনক চুচৰাই আনক জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা যিজন এজন অভদ্ৰ শিষ্টাচাৰহীন ব্যক্তি বুলি গোটেই অসমতে তেওঁৰ এটা পৰিচয় আছে এই ব্যক্তিজনক কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই অসমৰ মানুহৰ ধৈৰ্যৰ এটা সীমা আছে সেই সীমাটোৰ সৈতে কোনেও নেখেলা ভাল আপোনালোকে শুনিলে ইতিমধ্যে চুচৰাই আনিব কৈছে তেওঁৰ কথাই নহয় সদৌ অসম ছাত্ৰ সন্থাৰ কথাই নহয় অসমৰ জনগণৰ কথা চুচৰাই আনিব লাগিব 7 দিন হ'ল 7 দিনলৈকে কিন্তু এই ব্যৱস্থা কোনো ধৰণে কৰিব পৰা নাই সিদ্ধাৰ্থ শৰ্মাক এৰেষ্ট কৰিব পৰা নাই শ্যামকানু মহন্তক এৰেষ্ট কৰিব পৰা নাই তাৰ পাছত বৰ কথা বহু দেৰিলৈকে শুনি নাথাকিব ৰাইজে গতিকে অসম চৰকাৰক প্ৰশাসনক সকলোৱে সহায় কৰিবলৈ উঠি পৰি লাগিছে আমিও সহায় কৰিম কিন্তু ৰাইজে বিচৰাখিনি দিব লাগিব ৰাইজে বিচৰাখিনি কৰিব লাগিব এই মুহূৰ্তত সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ সন্মুখত আচলতে কেনেধৰণৰ পৰিৱেশ হৈছিল কেনেধৰণে অসমৰ জনগণৰ জানিব পাৰি সিদ্ধাৰ্থ শৰ্মা ঘৰত SIT টিম গৈছে বুলি জানিব পাৰি কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল সেই দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ সিদ্ধাৰ্থ শৰ্মাক আমাক লাগে দৃশ্য দেখি আছে এই দৃশ্য সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ সন্মুখত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ সন্মুখৰ পৰা আচলতে এনেধৰণে প্ৰতিবাদ কৰোঁতে অজয় ফুকনক এৰেষ্ট কৰা হৈছে কাৰণ এটাই তেওঁলোকে হেনো উচতনি দিছে উচতনি তেওঁলোকে দিব নালাগে অসমৰ ৰাইজ প্ৰত্যেকজনে ওলাই আহিছে আৰু প্ৰত্যেকৰ এটাই ভাষ্য জাষ্টিছ ফৰ জুবিন গাৰ্গ ন্যায় লাগিবই ন্যায় প্ৰদান কৰিবৰ বাবে আমি কি কৰিব লাগিব সেয়া কিন্তু সকলোৱে মন দিয়া উচিত আৰু ন্যায় প্ৰদান কৰিবলৈ হ'লে আৱেগিক নহয় আচলতে গঠনমূলকভাৱে কথা ক'ব লাগিব এই কিন্তু কাকো মাতি অনা ৰাইজ নহয় কাৰোবাক মাতি আনি ফোন কৰি মাতি অনা নাই সকলোৰে মনত ক্ষোভ আছে মনত ক্ষোভ থকাৰ বাবে গৈছে আৰু প্ৰতিবাদ কৰিলে যদি এনেধৰণে আচলতে লাঠি চালনা কৰা হয় প্ৰতিবাদ কৰিলে এনেধৰণে যদি এৰেষ্ট কৰা হয় তেনেহ'লে হয়তো পৰিস্থিতিটো অলপ বেয়া লৈ যাব পাৰে এই অনুমান কিন্তু বহুতে কৰে সামাজিক মাধ্যমত ইতিমধ্যে লেখা মেলা কৰিছে আৰু সেইবাবেই পুনৰবাৰ আৰক্ষী প্ৰশাসনে বিবেচনা কৰা উচিত আচলতে প্ৰশাসনে কেনেধৰণে হেণ্ডেল কৰিব লাগে কেনেধৰণে আচলতে এই দোষীবিলাকক নৰপিশাচসমূহক কেনেধৰণে আচলতে শাস্তি প্ৰদান কৰিব লাগে কেনেধৰণে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এয়া কিন্তু লক্ষণীয় হ'ব নহ'লে সকলোকে দোষী কৰিব প্ৰশাসনক দোষী কৰিব চৰকাৰক দোষী কৰিব ইউথ জাগিছে অসম জাগিছে অসমৰ সকলো জাগিছে ল'ৰা বুঢ়া বাচ্চা সকলো জাগিছে কেৱল জুবিন দাক ন্যায় দিয়াৰ উদ্দেশ্যে সকলো জাগিছে এয়া দেখুৱাই আছোঁ দৃশ্য এয়া সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ সন্মুখৰ দৃশ্য আৰু ইয়াতে আচলতে গোটেই মানুহখিনি আহি একগোট হৈছিল তাৰ পাছত এই দৃশ্য আৰু ইয়াৰ পৰা
আটক কৰা হৈছে ভিক্টৰ দাস আৰু অজয় ফুকনক কিন্তু আটক কিয় কৰিছে তেওঁলোকে উচতনি দিয়া বুলি কৈছে কোনেও কাকো এই মুহূৰ্তত উচতনি দিব নালাগে মই ভাবোঁ উচতনি দিয়া নাই চাগৈ সকলোৱে নিজৰ মনৰ পৰা ওলাই গৈছে জুবিন দাক অন্তৰ পৰা ভাল পায় আপোনালোকে সকলোৱে দেখি আছে আজি 4-5 দিন 6 দিন 7 দিনৰ পৰা আচলতে কেনেকৈ স্বতঃস্ফূৰ্তভাৱে গোটেই মানুহখিনিয়ে বন্ধ কৰিছে ওলাই আহিছে বা বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰিছে কেনেধৰণে আচলতে প্ৰশাসনক সহায়ো কৰিছে প্ৰশাসনক গতিয়ে মেলা কৰা নাই কিন্তু প্ৰশাসনে এই মুহূৰ্তত মই ভাবোঁ বুজাব লাগে প্ৰশাসনে এই মুহূৰ্তত লাঠি চাৰ্জ কৰিব নালাগে প্ৰশাসনে এই মুহূৰ্তত এৰেষ্ট কৰি সাধাৰণ সৰ্বসাধাৰণ প্ৰতিবাদকাৰীক এৰেষ্ট কৰি এক ভুল বাৰ্তা দিব নালাগে ৰাইজ জাগি আছে কাৰণ সেইকাৰণে প্ৰশাসনক সকলোৱে অনুৰোধ কৰিছে সামাজিক মাধ্যমত অনুৰোধ কৰিছে যাতে গোটেই পৰিৱেশটো শান্তভাৱে তাৎক্ষণিকভাৱে গোটেই চিষ্টেমটো আচলতে ৰাইজে যি বিচাৰি আছে এইখিনি যাতে প্ৰশাসনে খুব সোনকালে কৰে আৰু এই প্ৰতিবাদ কৰিবলৈ যাওঁতে লাঠিচালনা কৰি তেজেৰে ৰাঙলি কৰাটো খুব দুখ পাইছোঁ আমি সকলোৱে দুখ পাইছোঁ অসমৰ ৰাইজে দুখ পাইছে কি কাৰণে আচলতে এনেধৰণে মাৰপিট কৰিব লগা হ'ল কাৰোবাক ঠেলাঠেলি কৰোঁতে প্ৰশাসনে হয়তো আঁতৰাই দিব পাৰে কিন্তু এনেধৰণে আচলতে মাৰপিট কৰিব নালাগে এয়া ৰাইজে চাওক আৰু ৰাইজে চোৱাৰ পাছত এয়া কিন্তু উচতনি নহয় গণতান্ত্ৰিকভাৱে যদি আন্দোলন কৰিছে তেনেহ'লে কাৰোবাৰ মাথা ফালি দিয়া কাৰোবাৰ হাত ভৰি ভাঙি দিয়াটো এয়া গ্ৰহণযোগ্য নহয় গতিকে আচলতে ইয়াত সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ সন্মুখত প্ৰতিবাদ কৰি থাকোঁতে সৰ্বসাধাৰণ ৰাইজ জুবিনৰ অনুৰাগীসকলে প্ৰতিবাদ কৰি থাকোঁতে আচলতে কেনেধৰণে এজন যুৱকক আৰক্ষী প্ৰশাসনে কেনেধৰণে মাৰপিট কৰি জখম কৰে এয়া দৃশ্য আপোনালোকক দেখুৱাই লৈছোঁ পিছিয়াৰ টিমে দেখুৱাই আছে গাত দিকে লৈ গৈছে পুলিচে মাৰিছে ৰাইজ পুলিচে মাৰিছে এই চাক কেনেকৈ মাৰিছে ৰাইজ পুলিচে মাৰিছে চাক এয়া এইটো ন্যায় লাগিব কিন্তু প্ৰতি কোবৰ হিচাপ লাগিব হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো লাগিব জদাই মদাই মাৰিছে এই চাক জদাই মদাই পুলিচে মাৰিছে এই চবকে মাৰিছে লেডিজ জেন্টস চবকে মাৰিছে এইটো চাক পুলিচে এনেকে মাৰিছে চাক তাক গোটেই গাড়ীত বহাই তাক লৈ গৈছে ইয়াক কেনেকে মাৰিছে চাক আমি ভালক ভাল বেয়াক বেয়া কৈ আহিছোঁ 24 লাইভে সদায় মাত মাতি আহিছোঁ আচলতে সেইদিনাখন যি অন্ত্যেষ্টিক্ৰিয়া হ'ল সেই মুহূৰ্তটো আমি চাইছোঁ আৰক্ষী প্ৰশাসন বা সৰুসজাই ষ্টেডিয়ামত আৰক্ষী প্ৰশাসনে কমিশ্যনাৰে যিটো ধৰণে আচলতে তেওঁলোকৰ ডিউটি কৰিব লাগে তাতকৈ বহু কষ্ট কৰি তেওঁলোকে ৰাইজক বুজাইছিলে কেৱল মাত্ৰ হাতযোৰ কৰিছিলে লাঠি চাৰ্জ দিয়া নাছিলে কিন্তু এই মুহূৰ্তত লাঠি চাৰ্জ দিছে লাঠি চাৰ্জ মহিলা পুৰুষ সকলোৰে ওপৰত লাঠি চাৰ্জ কৰা হৈছে কিয় কাৰণ তেওঁলোকে হেনো উচতাই দিছে বুলি কৈছে উচতাই কোনেও কাকো দিব নালাগে পুনৰবাৰ কৈছোঁ এয়া গণতান্ত্ৰিক প্ৰতিবাদ আৰু এয়া জুবিন অনুৰাগীসকলে স্বতঃস্ফূৰ্তভাৱে সকলো ওলাই আহিছে কাৰণ এটাই জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ন্যায় প্ৰদান কৰিব লাগিব ন্যায় প্ৰদান কৰিবৰ বাবে আমি কি কৰিব লাগিব এই গোটেই একাউণ্টবিলাক জুবিন গাৰ্গক কোনে কিমান টকা দিছিল সেই একাউণ্টবিলাক কিন্তু চাব লাগিব এই ডাঙৰ বেপাৰীখিনিৰ কথা কৈ আছোঁ এই বেপাৰীখিনিয়ে কিমান টকা জুবিন গাৰ্গক প্ৰদান কৰিছিল প্ৰগ্ৰেমৰ নামত সেইখিনি কিন্তু ৰাজহুৱা কৰিব লাগিব অডিট হ'ব লাগিব অসম চৰকাৰে কিমান স্পন্সৰ দিছিলে এইখিনি অডিট হ'ব লাগিব ভাৰত চৰকাৰে কিমান টকা স্পন্সৰ দিছিলে এইখিনি অডিট হ'ব লাগিব সেই তেনেকুৱা ধৰণৰ পইণ্টবিলাক আহিব লাগিব এজাহাৰ যদি ইয়াৰ পাছতো কোনোবাই দিম বুলি ভাবিছে যদি ইখনৰ পিছত ইখন এজাহাৰ দিয়ে থকা হৈছে এইখিনি পইণ্ট ভৰাবলৈ নাপাহৰিব কাৰণ এইখিনি পইণ্টে তেওঁ আইনক হয়তো আইনৰ পৰা সুৰুঙা লৈ যাব নোৱাৰিব তেওঁলোকে কাৰণ অডিট কৰিবই লাগিব ভাৰত চৰকাৰ অসম চৰকাৰৰ পৰা কিমান টকা পাইছে অডিট কৰিব লাগিব পুনৰবাৰ কৈ আছোঁ আমি আৱেগিক হৈ পোষ্ট দিয়াৰ আগত আমি কিছুমান কথা আমি ভাবি চিন্তি গোটেই কথাখিনি ক'ব লাগিব যেনে এই দুখীসকলে নৰপিশাচসকল যাতে কোনো পধ্যে বাছি নাযায় আপোনাৰ মুখ সদায় ৰেডি থাকিব লাগিব বিবেক সদায় ৰেডি থাকিব লাগিব সদায় বিবেকটো আপোনালোকে সদায় ৰাতি শুওঁতে ভাবিব কি ধৰণে আচলতে কেনেধৰণে কৰিলে তেওঁলোকে মাষ্টাৰ মাইণ্ড প্ৰত্যেকজনে মাষ্টাৰ মাইণ্ড কিন্তু মাষ্টাৰ মাইণ্ডৰ কাৰণে আচলতে এনেধৰণে গোটেই নাটক কৰি থাকিব পাৰিছে আৰু এই মাষ্টাৰ মাইণ্ডক আমি বিগ জিৰ' কৰিব লাগিব সকলোৱে কাৰণ জুবিন দাক ন্যায় প্ৰদান কৰিব লাগিব ঋতু কলিতাৰ লগত কালি আমি কথা পাতিছিলোঁ এটা অনুষ্ঠান কৰিছিলোঁ তাৰ ঋতু কলিতাই
তাত ঋতু কলিতাই কিছু বিস্ফোৰক আচলতে কথা কৈছে আৰু এই বিস্ফোৰক কথাৰ ভিতৰত আছিল বহুতে জুবিনদাৰ নামত ঠিকাঠুকেলি কৰিছিলে যে আমাৰ পইচাৰ বহুতে বিল উলিয়াব সময়ত মিনিষ্টাৰ বহুতে জানে বুলি কৈছে ঋতু কলিতাই বহুত বিস্ফোৰক কথাখিনি কৈছে কিন্তু তাৰ মাজতে কৈছে যেন কোনবাই ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হওক বা কোনোৱে ব্যৱসায় কৰিবলৈ হওক কোনবাই দৰবৰ কোম্পানী নামত হওক এনেধৰণে কোম্পানী খুলিবলৈ মাটি কিনিবৰ বাবে জুবিনদাৰ পৰা বহুতেই টকা লৈ থৈছে আচলতে ঋতু কলিতাই কি কৈছিলে হে দেখুৱাই লওঁ আমি অকল শেখৰ বা শ্যামকানু মহন্ত বা এইবোৰ সিদ্ধাৰ্থ শৰ্মা এইবোৰে নহয় ঢেৰ মানুহ আছে এজন আছে হেংৰাবাৰী মই নামটো পাহৰিলোঁ সেইটো মেডিচিন কোম্পানী খুলিম বুলি জুবিনদাৰ পৰা পইচা খাইছে নাম ক'ব পাৰিবনে আপোনাৰ কিবা দীপ কিবা আছিলে এতিয়া আছে কিয় নাই কোম্পানীটো আছে কোম্পানী নুখুলিলে খুলিম বুলি পেলাই পইচা লৈ গৈছে এনেই মিছাকৈ মাটি দেখাই দিয়ে সঁচা কথা আপুনি জানে সেইটো চব জানো আজি জুবিনদাক পাৰ্টনাৰশ্বিপ বনাই কিনে ক'ত ডিপাৰ্টমেণ্টেল ষ্ট'ৰ খুলিলে কিছুমানে কিমানে জেজেএমৰ ঠিকা কৰিলে জুবিনদাৰ নাম লৈ কিমানে পইচা উলিয়ালে গভৰ্ণমেণ্টৰ পৰা সোনকালে মানে ঠিকাৰ পইচা আমি নিম অকল শেখৰ বা শ্যামকানু মহন্ত বা এইবোৰ সিদ্ধাৰ্থ শৰ্মা এইবোৰে নহয় ঢেৰ মানুহ আছে এজন আছে হেংৰাবাৰী মই নামটো পাহৰিলোঁ সেইটো মেডিচিন কোম্পানী খুলিম বুলি জুবিনদাৰ পৰা পইচা খাইছে নাম ক'ব পাৰিবনে আপোনাৰ কিবা দীপ কিবা আছিলে এতিয়া আছে কিয় নাই কোম্পানীটো আছে কোম্পানী নুখুলিলে খুলিম বুলি পেলাই পইচা লৈ গৈছে এনেই মিছাকৈ মাটি দেখাই দিয়ে সঁচা কথা আপুনি জানে সেইটো চব জানো আজি জুবিনদাক পাৰ্টনাৰশ্বিপ বনাই কিনে ক'ত ডিপাৰ্টমেণ্টেল ষ্ট'ৰ খুলিলে কিছুমানে কিমানে জেজেএমৰ ঠিকা কৰিলে জুবিনদাৰ নাম লৈ কিমানে পইচা উলিয়ালে গভৰ্ণমেণ্টৰ পৰা সোনকালে মানে ঠিকাৰ পইচা আমি নিম অকল শেখৰ বা শ্যামকানু মহন্ত বা এইবোৰ সিদ্ধাৰ্থ শৰ্মা এইবোৰে নহয় বিগ ইম্পেক্ট হৈছে এই যে ঋতু কলিতাই কথাখিনি ক'লে তাৰ পাছতে কেনেধৰণে হ'ল আচলতে আমি সকলোৱে মাত মাতিলে ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয় আমি সকলোৱে মাত মাতিব লাগিব আপোনাৰ পৰাও কিবা সহায় হ'ব আপোনাৰ পৰাও হয়তো এনেধৰণে মাত মাতি থাকিলে জুবিনদাই ন্যায় পাব আৰু আমিও সংবাদ মাধ্যমৰ যোগেদি নিৰপেক্ষভাৱে নিৰ্ভীকভাৱে যদি আমি প্ৰতিটো বাতৰি কৰি যাওঁ তেনেহ'লে কিন্তু এই গোটেই কথাখিনি এনেধৰণে এদিন নহয় এদিন খুব কম সময়তে তাৎক্ষণিকভাৱে ন্যায় পাব জুবিনদাই গতিকে আমি পুনৰবাৰ জনাই গৈছোঁ এই ঋতু কলিতাই আচলতে যি ধৰণৰ কথা ক'লে এই কথাৰ ওপৰত বিগ ইম্পেক্ট হৈছে আমি এই কথা আমি যোৱাকালি আমি এক অনুষ্ঠানত সুধিছিলোঁ তাৰপাছত বিগ ইম্পেক্ট হৈছে জুবিন গাৰ্গৰ 1 কোটি টকা ঘূৰাই দিম বংকিম ৰায় মেধিয়ে 1 কোটি টকা জুবিন গাৰ্গক ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে সামাজিক মাধ্যমৰ যোগেদি আৰু এই কথা ইতিমধ্যে সংবাদ মাধ্যমক জনাইছে ফোন যোগে আৰু জুবিন গাৰ্গ আছিল বংকিম ৰায় মেধিৰ ব্যৱসায়িক সহযোগী আছিল জুবিন গাৰ্গ আচলতে ঋতু কলিতাই যিখিনি কথা ক'লে যেন জুই জ্বলিব এদিনৰ পাছত তাৰ আগতেই এওঁলোকে যাৰ যিমান টকা আছে সকলোৱে ঘূৰাই দিছে আৰম্ভ হ'লেই আজি কালি ৰাতি আমি অনুষ্ঠান কৰিছিলোঁ কালি ৰাতি অনুষ্ঠান কৰাৰ পাছতেই কালি 24 লাইভৰ বিশেষ অনুষ্ঠান কৰাৰ পাছতেই আজি কোটি টকাৰ পইচা ঘূৰাই দিম বুলি সামাজিক মাধ্যম যোগে জনালে সংবাদ মাধ্যমক জনালে আৰু জুবিন গাৰ্গৰ প্ৰাপ্য ধন আৰু কাৰ হাতত আছে এয়া কিন্তু লক্ষণীয় হ'ব আৰু ক'ত আছিল জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত ধন কিন্তু যিখিনি আচলতে ঋতু কলিতাই কৈছিল এই গোটেই কথাখিনিৰ ওপৰত আচলতে এনেধৰণে বহুতে আৰম্ভ কৰিছে পইচা ঘূৰাই দিম বুলি কথা দিবলৈ কাৰণ সকলোৰে মুখ কোলা কৰা হ'ব কোনে কোলা কৰিব আপুনি মই সকলোৱে কোনে তথ্যবিলাক দাঙি ধৰিব আপুনি মই সকলোৱে আমি মাত মাতিম কোনে মাত মাতিব আপুনি মই কোনে জাষ্টিস প্ৰদান কোনে কৰিব আপুনি মই মাত মাতিব লাগিব সদায় যদি আমি আবেগিক হৈ থাকোঁ কান্দি থাকোঁ জুবিনদাই জাষ্টিস নাপাব ন্যায় নাপাব গতিকে আমি কি কৰিব লাগিব এই গোটেই কথাখিনিৰ ওপৰত আমি মাত মাতিব লাগিব জুবিনদাৰ পৰা যোনে পইচা লৈ দিছিলে তেওঁলোকে ঘূৰাই দিব লাগিব জুবিনদাৰ সহযোগী কিজনে হিচাপতকৈ বাহিৰত যিখিনি সম্পত্তি গৈছে সেইখিনি ঘূৰাই দিব লাগিবই সম্পত্তি ঘূৰাই দিব লাগিব যিখিনি গান আছিলে গানখিনিৰ ওপৰত যিখিনি টকা কপিৰাইটৰ যিখিনি টকা পায় ৰয়েলটি যিখিনি পায় সেইখিনি জুবিনদাৰ ফেমিলিয়ে পাব লাগিব কোনো XYZ এইবিলাক নহ'ব যেনেকুৱা চিষ্টেম নহওক সহি কৰা কোৰ্টত নিয়ম আছে আমুক আছে চিষ্টেম চেঞ্জ হৈ যাব লাগিব দৰকাৰ হ'লে মোৰ দাবী নহয় ৰাইজৰ দাবী হয়
ৰাইজৰ দাবী মানে মোৰ দাবী কাৰণ ৰাইজৰ লগত আমি আছোঁ সংবাদ মাধ্যম আছে সকলো আছে অসমৰ ৰাইজ সকলো ওলাইছে যেতিয়া সকলোৱে একমুখে কৈ আছে জুবিন দাৰ যিমান সম্পত্তি নাই তাতকৈ 10 গুণ বেছি 20 গুণ বেছি জুবিনৰ অংগী ভংগীখিনি আছে জুবিন দাক লৈ বেপাৰ কৰাখিনি আছে কাৰণ জুবিন দা সহজ আছিল টকাৰ পইচাৰ লোভৰ মানুহ নাছিল আৰু এই মুহূৰ্তত পুনৰবাৰ আকৌ কৈছোঁ যেন সামাজিক মাধ্যম খুব ক্ষোভিত হৈ আছে এগৰাকী মহিলাই কৈছে বহুতে কৈছে তেনেকুৱা ধৰণে বহুতেই কৈছে কিন্তু তাৰ মাজতে পুনৰবাৰ কৈছোঁ কি পাৰ্ট ছিষ্টেমত যেন আহি আছে সিৰিজ সিস্টেমত যেন আহি আছে এইখিনি যোনে পঠিয়াইছে তেওঁলোকক এৰেষ্ট কৰি ৰাইজৰ আগত দেখুৱাব লাগে প্ৰশাসনে যেন আমি এওঁলোকক এৰেষ্ট কৰিছোঁ আৰু হুটপুচ কৰিছোঁ আৰু তাৎক্ষণিকভাৱে এওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব এইখিনি তথ্য আমি সংগ্ৰহ কৰা হ'ল এইটোহে আচল কথা আচলতে এই সিৰিজ টাইপত দিয়াৰ বাবে বহুতো ক্ষোভিত হৈছে এগৰাকী মহিলা আছে তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে কেনেধৰণে কি কৈছিল আমি দেখুৱাই লৈছোঁ কি চিনেমা চলি আছে নি অসমত চিনেমা চলি আছে নি জুবিন দাৰ চিনেমা আহিছে ৰিলিজ দিছে চিনেমা চলিছে নেকি এটা এপিছড আহি আছে যে জুবিন দাৰ হত্যা হোৱাৰ এটা এপিছড চিনেমা চলিছে ভাল লাগিছে মানে তহঁতৰ হা জুবিনে কি কৰিছিলে তহঁতি সবেই জানো আৰু জানিও কেলে নিমাত হৈ আছ কেলে ন্যায় দিয়া নাই এতিয়ালৈকে কি এপিছড আহি আছে বৰ ভাল লাগিছে নে নাম্বাৰ 1 জুবিনদাৰ এইটো নাম্বাৰ 2 এইটো বাবা অসমবাসী চেলুট জেনজি হ'ব লাগিব আমি জেনজি কি হওক কাৰ নামেৰে জনাজাত অসমখন কাৰ নামেৰে জনাজাত কোনো মন্ত্ৰীৰ নামেৰে জনাজাত নহয় জুবিনদাৰ নামেৰে জনাজাত জুবিনদাৰ হৈ যদি আমি ৰাখিব নোৱাৰো মৃত্যু হ'বলৈ মই জীৱন দিবলৈও ভয় নকৰোঁ আমি বিলাকে জুবিনদাৰ নামে জনাজাত যেতিয়ালৈকে যদি জুবিনদাৰ আত্মাই শান্তি নাপায় তেতিয়ালৈকে আমিও শান্তি নাপাওঁ আমি শান্তি নাথাকোঁ মৰিম দেশৰ কাৰণে মৰিম জুবিনদাৰ কাৰণে মৰিম সেই নিশ্বাস নোলোৱালৈকে ভিডিঅ' নবনাওঁ জুবিনদাৰ হৈয়ে বনাই থাকিম যেতিয়ালৈকে জুবিনদাই ন্যায় নাপায় জুবিনদাৰ আত্মাই শান্তি পোৱা নাই আমিও শান্তি পোৱা নাই অসমবাসীয়ে এপিছড বনাইছে চিনেমা ৰিলিজ কৰিছ নহতি কাপোৰক ক'ত লুকুৱাই ৰাখিছ তহঁতক কোনটো গাঁতত লুকুৱাই ৰাখিছ খোল নঙা জুৱলা চব লৈ সাজু কৰি মানে তাক খুচি মাৰিম আমি তেজ পিবলৈ মন গৈছে তেজ কালী মাতা দুৰ্গা মা আহি আছে ন দুৰ্গা মা ৰূপ ধৰিম সময়ত কালীৰ অৱতাৰ ল'ম নাৰীয়ে জুবিনদাৰ কাৰণে সময়ত কালীৰ অৱতাৰ ল'ম কিন্তু দেই তাণ্ডৱ হ'ব অসমত নেপালৰ যুদ্ধ হ'বই লাগিব অসমবাসী জাগ্ৰত হওক জয় অসম জয় জুবিনদা কিমান ক্ষোভিত হ'লে আচলতে এনেধৰণে এগৰাকী মহিলাই সামাজিক মাধ্যম যোগে ক'ব পাৰে এইগৰাকী এটা উদাহৰণ দিছোঁ মাত্ৰ এটা উদাহৰণ দিছোঁ সামাজিক মাধ্যমত আচলতে এনেধৰণে সকলোৱে কৈ আছে বেছিভাগেই কৈ আছে কাৰণ এটাই ন্যায় জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি ন্যায় দিব লাগিব জুবিন দাক আমি ন্যায় দিব লাগিব আমি কান্দি থাকিলে নহ'ব আমি শুওঁতে কান্দিছোঁ বহোঁতে কান্দিছোঁ খাওঁতে কান্দিছোঁ গান শুনোঁতে কান্দিছোঁ প্ৰতিটো মুহূৰ্তত কেৱল জুবিন দাৰ নাম আহি আছে প্ৰতিটো মুহূৰ্তত ইয়াত ক্ৰিয়া কৰি আছে জুবিন দাৰ কথা গতিকে ন্যায় প্ৰদান কৰিবলৈ হ'লে আপুনি মই প্ৰত্যেকে মাত মাতিব লাগিব এওঁ ক্ষোভিত হৈছে এওঁ কি কৈছে জুবিন দাক এই অসমখন কাৰ বাবে চিনি পায় মন্ত্ৰী বিধায়ক কোনোবা মন্ত্ৰীৰ বাবে চিনি পায় নহয় জুবিন দাৰ কাৰণে চিনি পায় সঁচা কথা আৰু কি কৈছে দুৰ্গা পূজা আহি আছে দেৱী দুৰ্গাৰ ৰূপ লৈ ল'ব পাৰে তেওঁ ল'ব তাৰমানে সকলো মহিলাৰ কথা কৈছে দুৰ্গাৰ ৰূপ লৈ লোৱা পৰিস্থিতি যাতে নহয় তাৰ আগতে কিন্তু তাৎক্ষণিকভাৱে পুনৰবাৰ কৈছোঁ তাৎক্ষণিকভাৱে প্ৰশাসনে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব মোৰ কওঁতে মাত কথাবিলাক অলপ জোৰছে ওলাইছে কাৰণ ময়ো ক্ষোভিত হৈ আছোঁ আপুনিও ক্ষোভিত হৈ আছে ময়ো ক্ষোভিত হৈ আছোঁ বাতৰি এটা পঢ়িলে এনেধৰণে পঢ়িব নালাগে বুলি জানো কিন্তু মাথাই ক্ৰিয়া কৰিছে খং উঠিছে ন্যায় লাগিবলৈ হ'লে আমি পইণ্টত কথা ক'ব লাগিব ন্যায় প্ৰদান কৰিব হ'লে সকলোৱে জাগিব লাগিব প্ৰশাসনকো সহায় কৰিব লাগিব সেইটো কিন্তু এটা ইম্পৰ্টেণ্ট কথা প্ৰশাসনক সহায় কৰিব লাগিব
কোনো ৰাজনীতিক নেতাক মই সহায় কৰিবলৈ কোৱা নাই বা আমি সহায় কৰিবলৈ কোৱা নাই প্ৰশাসনক যদি সহায় নকৰোঁ আইন কানুনক যদি আমি আইন কানুনৰ কথাবিলাকত যদি আমি সহায় নকৰোঁ তেনেহ'লে জুলুঙাৰ মেকুৰী জানো ধৰা পৰিব ইয়াত বহুতো কিন্তু হয়তো বহুতো ৰাজনৈতিক ব্যক্তিও জড়িত থাকিব পাৰে গতিকে থাকি হয়তো বুলি কৈ আছোঁ মই কাৰণ বহুতো আছে সামাজিক মাধ্যমৰ কথা কৈ আছোঁ মোৰ কথা নহয় সামাজিক মাধ্যমৰ কথা কৈ আছোঁ সামাজিক মাধ্যমত এনেধৰণে লিখি আছে শিল্পীসকলৰ কথা লিখি আছে শিল্পীসকলে কৈছে বহুতে কিন্তু যেনেধৰণে ক'ব লাগে তেনেধৰণে কোৱা নাই আৰু সেই বিষয়ে ইতিমধ্যে বহুতে লিখিছে আচলতে কেনেধৰণে মাত মাতিব লাগিছিল আৰু কেনেধৰণে মাত মাতিছে গতিকে এই শিল্পীসকলক লৈ ঋতু কলিতাই বিশেষ মন্তব্য আগবাঢ়িছিল কালি এক অনুষ্ঠানত এই বিশেষ মন্তব্য আমি আপোনালোকৰ মাজলৈ ঠেলি দিছোঁ আৰু এই বিশেষ মন্তব্য আপোনালোকে চাই লওক আপোনালোকে পুনৰবাৰ কৈছোঁ আপোনালোকে মতামত আগবঢ়াওক যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক ন্যায় আমি কি কৰিব লাগিব আপুনি কি ভাবিছে আপোনাৰ মনত কি ভাবিছে কেনেধৰণে আচলতে ন্যায় পাব পাৰে কি কৰিব লাগে সম্পত্তি কাৰ কাঢ়ি ল'ব লাগে জুবিন দাক টকা পইচা অডিট কিমান টকা দিছিল অডিট হ'ব লাগে নে নালাগে ন্যায়টো কেনেকুৱা ধৰণে আমি কি ধৰণে আচলতে পদক্ষেপ ল'ব লাগে সংবাদ মাধ্যমৰ পদক্ষেপ কেনেকুৱা হ'ব লাগে সামাজিক মাধ্যমত কেনেকুৱা ধৰণৰ পদক্ষেপ হ'ব লাগে মতামত আগবঢ়াওক আপুনি 5 ছেকেণ্ড 10 ছেকেণ্ড এটা সময় উলিয়াই আপুনি মতামতটো আগবঢ়াওক সেই মতামতৰ ওপৰত ভিত্তি কৰি আমি প্ৰতিটো বাতৰি আপোনালোকৰ জ্ঞাতাৰ্থে জনাই যাম আমিও ন্যায় প্ৰদান কৰিবৰ বাবে আমিও যুঁজি যাম সকলো যুঁজি যাম আপোনালোকৰ লগত আমিও অংশীদাৰ 24 লাইভৰ পৰিয়াল আমিও অংশীদাৰ গতিকে এই মুহূৰ্তত শিল্পী সমাজে যেনেধৰণে মাত মাতি আছে দেখিছোঁ শিল্পী সমাজে মাত মাতি আছে কিন্তু তাৰ ভিতৰতে ক'ৰবাত ক্লু আছে নেকি ঋতু কলিতাই আচলতে কেনেধৰণে মাত মাতিছে এই বিষয় লৈ আমি আপোনালোকৰ আগলৈ ঠেলি দিছোঁ বহুত শিল্পী আছে জুবিন দাৰ এই ঘটনাটোৰ কাৰণে কিছুমান শিল্পীয়ে ভাল পাইছে বুলি আপুনি কৈছে ভাল পাইছে অন কেমেৰা কৈ আছে কিন্তু অন কেমেৰা কৈ আছোঁ মই কিছুমান শিল্পীয়ে ভাল পাইছে দে ৱান্ট টু বি দ্য নাম্বাৰ 1 কাৰণ অসমত নাম্বাৰ নহয় জুবিন গাৰ্গ তেওঁলোকে কান্দিছে মিছা কান্দন এইবিলাক মৰিয়াল কথা কৈছোঁ বাৰু সেইটো বেলেগ কথা আৰু ছেকেণ্ড কথাটো হ'ল আজি শিল্পীবিলাকে যে এই কথাটোত যে বেছি প্ৰটেষ্ট কৰা নাই বা শ্যামকানু মহন্তৰ নিচিনা মানুহক যে সমালোচনা কৰা নাই বা তেওঁক লৈ যে কুৱেশ্যন কৰা নাই কাৰণটো কি জানেনে কাৰণ শ্যামকানু মহন্তই বহুত মানুহক চান্স দিয়ে কাৰণ শ্যামকানু মহন্ত হ'ল কলা সংস্কৃতিৰ বেপাৰী আৰ্টিষ্টৰ বেপাৰী গতিকে শ্যামকানু মহন্ত হয়তো তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত সুবিধা দিব চান্স দিব সেইকাৰণে এই শিল্পীবিলাকে কিন্তু শ্যামকানু মহন্তৰ এগেইনষ্টত কথা পতা নাই শেখৰজ্যোতি গোস্বামীৰ এগেইনষ্টত কথা পতা নাই কাৰণ শেখৰজ্যোতি গোস্বামীৰ ট্ৰেক বনাই দিয়ে কম্প'জ কৰে তেওঁলোকৰ ইণ্ডাষ্ট্ৰীৰ মানুহ গতিকে তেওঁলোকে ফুলে হওক লাগে হওক তেওঁলোকে কিন্তু থাকি ৰাখে বস্তুবিলাক আজিৰ ডেটত কোনো পলিটিচিয়ান বা কোনো চৰকাৰৰ হিম্মত নাই যে জুবিন গাৰ্গক লৈ পলিটিক্স কৰিব চব ফেইল হৈ গৈছে ৰাইজে ৰজা যে সেইটো চবেই গম পাই গৈছে ইয়াক কি শুনিলে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে পলিটিক্স জুবিন গাৰ্গৰ লগত পলিটিক্স নহ'ব পলিটিক্স কোনো কৰাও নাই কৰিলে মৰিলে জুবিন দাৰ সৈতে জীয়াই থাকোঁতেও যদি কোনোবাই পলিটিক্স কৰিছিলে তেতিয়াও হাৰি যাব নোৱাৰে আৰু মৃত্যুৰ পাছতো মৃত্যু বুলি ক'বলৈ বেয়া লাগে এই মুহূৰ্তটো যদি কোনোবাই পলিটিক্স কৰিম বুলি ভাবিছে কোনোবাই ৰাজনীতিকৰণ কৰিম বুলি ভাবিছে কোনো হাৰি নাযাব অসমৰ ৰাইজ যিমান সজাগ হৈ আছে আজিলৈকে এই মুহূৰ্তলৈকে মোৰ জন্মৰ পৰা এই মুহূৰ্তলৈকে এনেধৰণে সজাগ হোৱা কেতিয়াও দেখা পোৱা নাছিলোঁ হয়তো আপুনিও দেখা পোৱা নাই হয়তো আপুনি মই সকলোৱে দেখি পোৱা নাই জাগ্ৰত হৈছে জাগি উঠিছে প্ৰতিটো ছেকেণ্ডত প্ৰতিটো মিনিটত প্ৰতিটো ছেকেণ্ডত ৰেডি হৈ আছে কিহৰ বাবে জুবিন দাক ন্যায় দিব লাগে আৰু জুবিন দাক ন্যায় দিয়াৰ উদ্দেশ্যে এই আচলতে বিভিন্ন ধৰণে বিভিন্নজনে কথা পাতিছে যে ঋতু কলিতাই কি ক'লে শুনিলে শিল্পী সমাজৰ একাংশই হয়তো মনৰ পৰা ভাল পাইছে বুলি কৈছে ইয়াত চবৰ কথা কোৱা নাই মই কোৱা কথা নহয় ঋতু কলিতাই কৈছে শিল্পী কোনোৱে হয়তো মনৰ পৰা ভাল পাব পাৰে এনেই দেখুৱাই কান্দিছে বুলি কৈছে এইটো মই নাজানো সকলোৱে কান্দিছে অন্তৰ পৰাই কান্দিছে হয়তো ইয়াৰ ভিতৰত ঋতু কলিতাই কি ভিত্তিত ক'লে সেয়া হয়তো তেওঁ জানিব আৰু হয়তো ইয়াৰ ওপৰত চাগে বহুতে যি ধৰণে মাত মাতিব লাগে তেনেধৰণে মাত মতা নাই শ্যামকানু মহন্তক যি ধৰণে আঙুলিত টোৱাব লাগে সকলো শিল্পীয়ে তেনেধৰণে আঙুলি টোওৱা নাই কাৰণ তেওঁলোকে হেনো প্ৰগ্ৰেম পাব কথাটো মিছা নহয় কাৰণ সকলোৱে তেনেধৰণে আঙুলি টোওৱা নাই শ্যামকানু মহন্তৰ কথা সকলোৱে কিন্তু কোৱা নাই শিল্পী আমি চাই আছোঁ আমিও চাইছোঁ আমিও চাই আছোঁ শেখৰ গোস্বামীৰ কথা সকলো মানুহে কোৱা নাই কাৰণ তেওঁ কম্প'জ কৰে বা ৰেকৰ্ডেড কৰে বিভিন্ন ধৰণৰ কাম আহিব পাৰে তেওঁৰ ওচৰত যাব পাৰে যদি সাহস আছে এতিয়াও সময় আছে
সকলোৱে ক'ব লাগিব শিল্পী সমাজ আমাতকৈ বেছি আপোনালোকে চিঞৰিব লাগিছিলে আমাতকৈ বেছি আপোনালোকে কান্দিব লাগিছিল আমাতকৈ বেছি আপোনালোকে সামাজিক মাধ্যমৰ যোগেদি কথা ক'ব লাগিছিল লিখিব লাগিছিল এটা সৰু কথাত বুলি ধৰিছোঁ মই এজন ব্যক্তিয়ে যেতিয়া এটা কথা কৈ দিয়াৰ পাছত এজাহাৰ দিয়া হয় স্পষ্টকৈ কৈছোঁ ঋতু কলিতা এগেইনষ্টত শিল্পী সমাজে এজাহাৰ দিছিলে এই ক্ষেত্ৰত কিন্তু যিটো ধৰণে গোটেই শিল্পী সমাজে একগোট হৈ চহী কৰি গোটেই অসমখনত এজাহাৰ দিব লাগিছিল পইণ্ট ৱাইজ বিবেকেৰে খেলি পইণ্ট ৱাইজ এজাহাৰ দিলে মই ভাবোঁ সকলোৱে একগোট হৈ মাত মাতি আছে আৰু মাত মাতি থাকিলে কিয় ন্যায় পাবই আৰু খুব কম সময়তে তাৎক্ষণিকভাৱে খুব কম সময়তে আৰক্ষীয়েও মই ভাবোঁ এই গোটেই কথাখিনি তেওঁলোকে পোহৰলৈ আনিব কিছু অসুবিধাৰ কাৰণে হয়তো প্ৰশাসন চৰকাৰে গোটেই বস্তুটো ভিতৰি চাকৰি চালি জৰি চাই আছে আৰু মানুহখিনি ক্ষোভত আছে অসমৰ ৰাইজ ক্ষোভিত হৈ আছে গতিকে বহু কথা হয়তো ৰাজহুৱা কৰা হোৱা নাই এই মুহূৰ্তত পুনৰবাৰ আমি ফেচবুক পোষ্ট আচলতে সামাজিক মাধ্যমত বিভিন্নজনে ফেচবুক পোষ্ট দিছিল এই ফেচবুক পোষ্ট PCR টিমক আমি দিবৰ বাবে অনুৰোধ জনাইছোঁ ভিগু কাশ্যপেও বিভিন্ন ধৰণে লিখিছে আমি গোটেই কথাখিনি ক'ম আচলতে এই PCR টিমক আমি এই গোটেই যিটো এইখিনি ফেচবুক পোষ্ট বা এই ভিজুৱেলখিনি আমাৰ জুবিনদা আমাৰ মৰমৰ জুবিনদাৰ যিখিনি ভিজুৱেল আছিলে ভিজুৱেলখিনি আমি দেখুৱাই থাকিবলৈ অনুৰোধ জনাইছোঁ যিহেতু মই আপোনালোকৰ জ্ঞাতাৰ্থে এই গোটেই কথাখিনি আচলতে পুংখানুপুংখৰূপে কৈ থাকিম আপোনালোকে দৃশ্যসমূহ চাই থাকিব আৰু তাৰ পাছতে আমি প্ৰতিটো বস্তু আপোনালোকক জনাবৰ বাবে ট্ৰাই কৰিম আমি চেষ্টা কৰিম যিহেতু আপোনালোকক পুনৰবাৰ কৈছোঁ এই শিল্পীসকলৰ কথা যি ধৰণে ক'লে ভিগু কাশ্যপে ইতিমধ্যে লিখি আছে আৰু ভিগু কাশ্যপৰ এটা বিশেষ পোষ্ট ভিগু কাশ্যপ পৰিচিত এজন ছিংগাৰ তেওঁ এটা বিশেষ পোষ্ট ভিগু কাশ্যপে আচলতে কেনেধৰণে কি কৈছিল এই গোটেই বস্তুটো আমি আপোনালোকক জ্ঞাতাৰ্থে জনাই গৈছোঁ যিহেতু কেৱল শেখৰ গোস্বামী নহয় ইতিমধ্যে শেখৰক এৰেষ্ট কৰা হৈছে সেই বিষয়ে লিখিছে যদি জুবিনদাক হত্যা কৰা হৈছে শ্যামকানু মহন্তৰ লগত হত্যাকাৰীসকল ৰাজহুৱাকৈ ফাঁচি দিয়াৰ ব্যৱস্থা কৰক এই মোৰ কথা নহয় ভিগু কাশ্যপে অপেনলি লিখিছে ফেচবুক লাইভ যোগেদি সেইদিনা সেইটো চাবলৈ পৃথিৱীৰ সৰ্বোচ্চ জনসমাগম হ'ব আৰু আমি মানিম যে দাদাই ন্যায় পালে আৰু উক্ত দিনটো চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাম বুলি ভিগু কাশ্যপে লিখিছে লগতে ভিগু কাশ্যপে কৈছে যে ইয়তখনত থকা প্ৰত্যেকজন প্ৰবাহী অসমীয়াক তদন্তৰ আওতালৈ আনি জেৰা কৰিবই লাগিব প্ৰবাহী অসমীয়া লোককেইজনৰ মোবাইল ফোনবোৰ জব্দ হওক লগতে কল লগ হোৱাটছআপ চাৰ্জ অন্ততঃ বিগত কেইটামান মাহৰ ৰেকৰ্ড উলিয়াই ৰাজহুৱা কৰিব লাগিব আৰু সিদ্ধাৰ্থই একমাত্ৰ সহযোগী প্ৰিয় বন্ধু কিষাণু দাস অথবা তেখেতৰ পেয়সীক আজিয়ে সোধপোছৰ বাবে আৰক্ষীয়ে তলব কৰিব লাগিব কিষাণু দাস অথবা তেখেতৰ পেয়সীক আজিয়ে সোধপোছৰ বাবে আৰক্ষীয়ে তলব কৰিব লাগিব বুলি কৈছে আৰু ছিংগাপুৰলৈ যাওঁতে বিমানৰ ভিতৰত উঠা এখন চেলফিত অমিত প্ৰভাৰ কাষত এগৰাকী যুৱতী পৰিলক্ষিত হৈছিল আৰু সেই ৰহস্যময়ী যুৱতীগৰাকী কোন আছিল এই বিষয়ে প্ৰশ্ন উত্থাপিত হৈছে আচলতে আৰু এটা 5 নম্বৰ পইণ্টটো কৈছে চুইটি শতাব্দীৰ দৰে অমিত প্ৰভাই কিয় সকলো স্পষ্টকৈ ক'বলৈ নাই পৰা সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱহাৰ গোটেই অসমে জানে তেনে ক্ষেত্ৰত সিদ্ধাৰ্থৰ ব্যৱহাৰ তেখেতৰ লগত বিশেষ আছিল নেকি একোৱে অভিযোগ নাইনে এতিয়া একো নেদেখাই হ'ল নজনাই হ'ল ভিগু কাশ্যপে আচলতে সামাজিক মাধ্যমৰ জৰিয়তে এইখিনি কথা কৈছে 6 নম্বৰত ভিগু কাশ্যপে কৈছে ঘটনাটোৰ দিনা ইয়াতখনৰ আদিৰ পৰা অন্তলৈ সম্পূৰ্ণ CCTV ফুটেজ ৰাজহুৱা হ'ব লাগে এইটো খুব পইণ্টৰ কথা কৈছে আৰু ৰঙালী নামৰ ফেষ্টিভেলখনত দপ পাই থকা গায়ক কিছুমানৰ প্ৰতিক্ৰিয়া তথা প্ৰতিবাদ লজ্জাজনক আৰু দুখজনক চক এজন শিল্পীয়ে এজন ছিংগাৰে ইটো কলতে খন্তেক সময় পূৰ্বে কৈ গ'ল যেন বহু শিল্পীয়ে ভাল পাইছে বুলি কৈছে সেইটো আমি কোৱা নাই দেই ইটো কলিতাই কৈছে তাৰ পাছত আকৌ আপোনালোকৰ মাজৰে এজন শিল্পীয়ে কৈছে আপোনালোকৰ মাজৰে এজন ছিংগাৰ ভিগু কাশ্যপে কৈছে যেন ৰঙালী নামৰ ফেষ্টিভেলখনত দপদপাই থকা গায়ক কিছুমানৰ প্ৰতিক্ৰিয়া তথা প্ৰতিবাদ লজ্জাজনক দুখজনক মানে যিটো ধৰণে আচলতে মাত মাতিব লাগিছিল জুবিনদাৰ কাৰণে শিল্পীসকলে গায়কসকলে সেইটো ধৰণে কিন্তু মাত মতা নাই সেইবাবে
ক্ষোভিত হৈছে ভিগু কাশ্যপো আৰু অসমীয়া জাতি অসমীয়া সংগীতক জাষ্টিছ দিয়া অসমৰ প্ৰিয়তম সন্তানজনক অসম চৰকাৰে প্ৰশাসনে জাষ্টিছ নিদিয়ালৈকে এই প্ৰতিবাদ চলি থাকিব হত্যাকাৰী ফাঁচীৰ আদেশ নিদিয়ালৈকে অসমীয়াৰ কণ্ঠ কোনো শক্তিয়ে ৰোধ কৰিব নোৱাৰিব বুলি ভিগু কাশ্যপে কৈছে আমি জুবিন যুগৰ প্ৰজন্ম আৰু প্ৰয়োজনত দেশ গঢ়িবও জানো ভাঙিবও জানো এই কথা সামাজিক মাধ্যমৰ যোগেদি ভিগু কাশ্যপে আচলতে কৈছে আৰু ইয়াত আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এটা কওঁ সৃজনী মহন্ত আচলতে ভতিজাক এই সৃজনী মহন্তই কিছু লাইন লিখিছিলে তেওঁৰ কথা আমি আপোনালোকক জ্ঞাতত্বে জনাই যাওঁ জুবিন দা আমাৰ জাতীয় জীৱন আৰু প্ৰত্যেক অসমীয়াৰ ব্যক্তিগত জীৱনৰ বাবে কি আছিল কি হৈ ৰ'ব চিৰদিন তাৰ বিশালতা কেইটামান শব্দত কেতিয়াও সামৰিব নোৱাৰি হিৰাই হিৰাই মাথো অনুভৱহে কৰিব পাৰি তেওঁ কৰ্ম আৰু জীৱনশৈলীৰ এগৰাকী সম্পূৰ্ণ মানুহ হোৱাৰ অৰ্থ আমাক সকলোৱে বুজাই থৈ গ'ল এনেধৰণৰ কথা লিখিছে আৰু তাৰ পাছত মোৰ কামক বা চিন্তাধাৰাক আপোনালোকে কেনেধৰণে সমালোচনা কৰে গালিও পাৰে মাজে মাজে মোৰ ভাল লাগে নিজকে সৌভাগ্যশালী বুলি ভাবোঁ কিন্তু আজিৰ প্ৰেক্ষাপটত শ্যাম কানু মহন্ত ওৰফে ফেষ্টিভেল মহন্তৰ নিজৰ খুৰাকক ফেষ্টিভেল মহন্ত নিজৰ ভতিজাকে কৈছে ফেষ্টিভেল মহন্ত বুলি নিজৰ ভতিজাকে কৈছে কৰ্মকাণ্ডৰ লগত বহুতে মোকো সাঙুৰি লোৱা দেখিবলৈ পাইছোঁ এইটোহে মোৰ বাবে গ্ৰহণযোগ্য নহয় জন্ম হওঁতে মই এটা পৰিয়ালৰ সদস্য তেওঁ সম্পৰ্কৰ বাহিৰে ফেষ্টিভেল মহন্তৰ লগত মোৰ আন কোনো সম্পৰ্ক নাই বহুত বছৰ ধৰি কোনো ধৰণৰ কথা বতৰাও নাই উল্লেখিত ব্যক্তিজনৰ লগত যিসকলে এনেধৰণে আচলতে তেওঁ ক্ষোভিত হৈ গৈছে আৰু বহু বছৰ আৰু তেওঁ কৈছে বহু বছৰ আগৰ কথা এটা ঘৰুৱা পৰিৱেশ আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্টটো কৈ আছোঁ মহন্তৰ পৰিয়ালৰ সৃজনী মহন্তই আচলতে নিজৰ খুৰাকৰ কথা এনেকৈ লিখিছে আচলতে ভাবি লওক কিমান ধুৰন্ধৰ হ'ব লাগিব বহু বছৰৰ আগৰ কথা এয়া সৃজনী মহন্তই কৈছে বহু বছৰৰ আগৰ কথা এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈ আছিল এজনে ক'লে জুবিনে নিজৰ স্বাস্থ্যৰ যত্ন নলয় কিয় যে ইমান মদ খায় ফেষ্টিভেল মহন্তৰ উত্তৰ মই প্ৰত্যক্ষদৰ্শী আছিলোঁ বাদ দিয়া মোৰ কি আহে যায় কোনে কৈছে শ্যাম কানু মহন্তই কৈছে আমাৰ জুবিন দাৰ কথা বাদ দিয়া মোৰ কি আহে যায় জুবিন মোৰ কাৰণে মাত্ৰ এটা কমোডিটি পণ্য সামগ্ৰী এনেধৰণে পাখণ্ড শ্যাম কানু মহন্তই কৈছে জুবিন দাৰ কথা এনেধৰণে কৈছে কিমান ফটুৱা হ'লে কিমান অসভ্য হ'লে এনেধৰণৰ কথা ক'ব পাৰিব সেই একেটা মানুহ আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয় জুবিন তেওঁ ৰাজ আৰু জুবিন তেওঁ আত্মা ঘৃণা উপজে জুবিন দাৰ জীৱনক লৈ খেলা কৰা প্ৰত্যেকটো প্ৰাণী জাহান্নামে যাওক কঠোৰতম তদন্ত আৰু শাস্তি হওক এই ধৰণে আচলতে তেওঁলোকে কৈছে আৰু বিকাশ অসমে কৈছে জেন এক্স জেন ৱাই জেন জেড জেন জি জিন্দাবাদ জুবিন জিন্দাবাদ জয় অসম এনেধৰণে সামাজিক মাধ্যমত বহু ধৰণৰ কথা আহি আছে আৰু বিকাশ অসমে কৈছে অসম পুলিচে লাঠিচাৰ্জ কৰিছে আমাক ধিক্কাৰ অসম পুলিচ প্ৰতিবাদকাৰীৰ তেজেৰে ৰাঙলী মানপাৰাৰ ৰাজপথ এনেধৰণে কৈছে আচলতে গোটেই পৰিৱেশবিলাক আপোনালোকক কৈ আছোঁ গোটেই আচলতে কি হৈ আছে প্ৰায় 38,000 গীতত কণ্ঠদান কৰি সংগীত জগতত চহকী কৰি থৈ গ'ল প্ৰাণশিল্পী আমাৰ সকলোৱে হিয়াৰ আমঠু জুবিন গাৰ্গে পিছে এই গীতসমূহৰ কপিৰাইট জুবিন গাৰ্গৰ লগত আছিল নে জুবিন গাৰ্গৰ গীতসমূহৰ ৰয়েলটি ধনেৰে ইমান দিনে পকেট গৰম কৰি আহিছিল জুবিনৰ সেই দুই মেনেজাৰ অনা অসমীয়া তাৰচেম মিত্তাল আৰু সিদ্ধাৰ্থ শৰ্মাই তেওঁলোকে গোটেই লুটিপুটি খাই আছিল জুবিন দা নামত জুবিন দাই কষ্ট কৰে আৰু পইচা খায় তেওঁলোকে জুবিন দাই কষ্ট কৰে গোটেই লুটিপুটি খাই আছে তেওঁলোকে আচৰিত কথা আৰু এই মুহূৰ্তত আৰু পুনৰবাৰ জনাই আছোঁ চিল কৰা হ'ল কিন্তু শ্যাম কানু মহন্তৰ ঘৰ শ্যাম কানু মহন্তৰ ঘৰটো চিল কৰা হ'ল কেইবা ঘণ্টা জোৰা অভিযান চলিছিল শ্যাম কানু মহন্তৰ ঘৰত আৰু অভিযানৰ অন্তত SITয়ে চিল কৰিলে গীতানগৰত থকা শ্যাম কানু মহন্তৰ ঘৰ ইতিমধ্যে আপোনালোকক পুনৰবাৰ কৈ আছোঁ পুনৰবাৰ এই তথ্য দি আছোঁ আৰু আটাইতকৈ এই মুহূৰ্তত হয়তো ভাল কামক ভাল বুলি ক'বই লাগিব এটা ভাল খবৰ পাই আছোঁ যোৰহাট অসম সাহিত্য সভাৰ সংবাদমেল যোৰহাটত অসম সাহিত্য সভাই সংবাদমেল দিছে কিয় জানেনে ভাল লাগিব আপোনাৰ মোৰ সকলোৰে আমি সকলোৱে আচলতে এনেধৰণে কামবিলাক কৰিব লাগে তথ্যভিত্তিক কথা ক'ব লাগে গঠনমূলক কথা ক'ব লাগে পইণ্ট ৱাইজ কথা ক'ব লাগে শাস্তি কেনেধৰণে পাব তেনেধৰণে কথা ক'ব লাগিব টকা পইচাৰ হিচাপ ল'ব লাগে অডিট হ'ব লাগে ৰাজহুৱা হ'ব লাগে আৰু যিবিলাকে জুবিন দাৰ লগত থাকি সম্পত্তি পাহাৰ গৈছে সেইখিনি কিন্তু চৰকাৰে জব্দ কৰি পৰিয়ালক গতাই দিব লাগে
এইখিনি কথা লৈ আমি মাত মাতিব লাগে কিন্তু যোৰহাট অসম সাহিত্য সভাৰ যোৰহাটত অসম সাহিত্য সভাই সংবাদমেল দিছিল আৰু সংবাদমেলত অসম সাহিত্য সভাই সংগ্ৰহ কৰিব জুবিন গাৰ্গৰ গীতসমূহ অসম সাহিত্য সভাই সংগ্ৰহ কৰিব আৰু জুবিনৰ ৰচনাৱলী অসমীয়া ইংৰাজী হিন্দী ভাষাত প্ৰকাশৰ সিদ্ধান্ত লৈছে ভাল খবৰ জুবিনৰ যি ৰচনাৱলী আছে সেয়া অসম সাহিত্য সভাই অসমীয়া ভাষাত ইংৰাজী ভাষাত হিন্দী ভাষাত প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ২৬ৰ ভিতৰতে সমগ্ৰ ৰচনাৱলী প্ৰকাশ কৰিব ৩টা সংস্কৰণত এই কথা অসম সাহিত্য সভাই জনাইছে এক সংবাদমেল যোগে আৰু এই খবৰ হয়তো আপোনাক মোক সকলোকে গোটেই বস্তুটো মন চুইছে এনেধৰণৰ ভাল কামবিলাকো হ'ব লাগে আৰু এই গোটেই কথাবিলাক আচলতে লুকাই আছে এই কথাবিলাকক লৈ আমি মাত মাতিব লাগে পুনৰবাৰ কওঁ শ্যামকানু মহন্তই ফেচবুক লাইভ দিছিল আপোনালোকে সকলোৱে দেখিছে কিন্তু ফেচবুক লাইভ দিয়াৰ পাছতো এই মুহূৰ্তলৈকে কিন্তু তেওঁক এৰেষ্ট কৰিব পৰা নাই সামাজিক মাধ্যম বিভিন্ন ধৰণৰ চৰ্চা হৈছে 19 তাৰিখে জুবিন গাৰ্গ ঢুকাইছে আজি 25 তাৰিখ কথাখিনি ক'বলৈ শ্যামকানু মহন্তক ইমান দিন কিয় লাগিল আৰু শ্যামকানু মহন্তই কৈছে টিআৰপিৰ কাৰণে তেওঁক ব্যৱহাৰ কৰা হ'ল এই ফেচবুকত যেতিয়া ভিডিঅ'টো দিছিলে সেই কথাখিনি কৈ আছোঁ আৰু আমি নাজানো কোনে শ্যামকানু মহন্তক টিআৰপিৰ কাৰণে ব্যৱহাৰ কৰিলে আমি প্ৰতিদিন টাইমে আচলতে এই কথা মুকলিকৈ লিখিছে প্ৰতিদিন টাইমে লিখিছে সেইকাৰণে আপোনালোকক সামাজিক মাধ্যমত বিভিন্ন কথা আমি দি আছোঁ সংবাদ গোষ্ঠীৰ কথা দি আছোঁ আচলতে প্ৰত্যেকটো বস্তু এনেধৰণে প্ৰত্যেকে লিখিছে না সংবাদ মাধ্যম না ব্লগাৰ না ইউটিউবাৰ না সাধাৰণ ব্যক্তি না ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনো সংবাদ মাধ্যম না এই মানে প্ৰত্যেকজন কোনোবা যদি ঘৰৰ ভিতৰতো বহি আছে তেওঁ দিছে কোনোবাই ফেচবুক চলাব যেন তেন শিকিছে তেওঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে বা এনেধৰণৰ কথাবিলাক লিখিছে সংবাদ মাধ্যম প্ৰতিটো সময়তে ৰেডি হৈ আছে আৰু আচলতে আপোনাৰ মানে যি ধৰণে শ্যামকানু মহন্ত আপুনি বুলি ক'বলৈও বেয়া লাগিছে এই মুহূৰ্তত শ্যামকানু মহন্তই পুনৰবাৰ কৈছোঁ শ্যামকানু মহন্তই আচলতে গোটেই কথাখিনি যিটো ধৰণে ৰাইজক কৈছে নিজৰ ভতিজীয়ে কৈছে তাৰ পাছত আচলতে ৰাইজ নিমাত হৈ নাথাকিব প্ৰশাসনকো পুনৰবাৰ কৈছোঁ অসম চৰকাৰকো পুনৰবাৰ কৈছোঁ এই যি কথাখিনি ওলাই আছে নিজৰ পৰিয়ালৰ ফালৰ পৰা এই কথাখিনি কৈছে সকলোৱে দেখিছে তেওঁ কিমান অভদ্ৰ কিমান অসভ্য হ'লে এনেধৰণৰ ফটো লিখাব পাৰে আচলতে কি কৰি আছে ফেচবুক লাইভ দিব পাৰে আৰু প্ৰশাসনে তেওঁক এৰেষ্ট কৰিব নোৱাৰে এয়া জানো হ'ব আমাৰ এই বাতৰিটো শেষ কৰাৰ আগত পুনৰবাৰ অনুৰোধ জনাইছোঁ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কমেণ্টত লিখিব জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু কমেণ্টত লিখিবলৈ নাপাহৰিব আচলতে কি পইণ্টত আমি সংবাদ মাধ্যমৰ কথা ক'ব লাগে কোনটো পইণ্ট আমি পৰৱৰ্তী পৰ্যায়ত প্ৰতিটো কথা আপোনালোকৰ প্ৰতিটো কমেণ্ট আমি পঢ়িম পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ মতামতৰ ওপৰত ভিত্তি কৰি আমি বাতৰি কাম কাৰণ আপোনালোকে সকলোৱে নিস্বাৰ্থভাৱে মাত মাতি আছে কেৱল এই ধুৰন্ধৰ কেইটাৰ বাহিৰে এই ধুৰন্ধৰ কেইটাই গোটেই লুটিপুটি খালে সকলোৱে মনত আঘাত দিলে নিজৰ ওপৰতো খং উঠিছে সেইবাবে মাত পুনৰবাৰ কৈছোঁ মাতটো জোৰকৈ ওলাই গৈছে ক্ষমা কৰিব কাৰণ আমি চাই থাকিব পৰা নাই ৰাইজে চাই থাকিব পৰা নাই আমিও কথা দিছোঁ 24 লাইভৰ পৰিয়ালে আমিও কথা দিছোঁ প্ৰতিটো মুহূৰ্তত ৰাইজৰ লগত আছোঁ প্ৰতিটো মুহূৰ্ত ৰাইজে যি ধৰণে আচলতে মতামত আগবঢ়াব ৰাইজে যিটো ধৰণে আমাক বাতৰি পৰিৱেশন কৰিবলৈ ক'ব এইটো লাইনত এনেধৰণে মাত মাতক বুলি আমি কথা দিছোঁ জুবিনদাৰ স্বাৰ্থত জুবিনদাই ন্যায় পোৱাৰ স্বাৰ্থত আমি সেইখিনি কৰিম কিন্তু আপোনালোকে পইণ্ট ৱাইজ বিবেকটো ভালকৈ সকলোৱে ইউজ কৰিব নিজৰ বিবেকে কথা ক'ব কাৰোবাৰ কথা নুশুনিব ঘপককৈ নিজৰ বিবেকে ভাবিব যে এইটো পইণ্টত আইনৰ পৰা সুৰুঙা লৈ যাব পাৰিব নেকি অডিট হ'ব লাগিব পুনৰবাৰ কৈছোঁ অডিট হ'বই লাগিব শ্যামকানু মহন্তই ফেষ্টিভেল যি ধৰণৰ ফেষ্টিভেল পাতে নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালী কিমান টকা ভাৰত চৰকাৰে দিছিল কিমান টকা অসম চৰকাৰে দিছিল কিমান টকা এই ডাঙৰ কোম্পানী ONC NRL দিছিল আৰু সেই টকা ক'ত খৰচ কৰিছিল এয়া দেখাব লাগিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি জানেনে জুবিন গাৰ্গক যদি তেওঁ ইউজ কৰা নাই জুবিন গাৰ্গক প্ৰগ্ৰেমৰ নামত এই বেপাৰীকেইজনে কিমান টকা দিছিল এয়া কিন্তু ৰাজহুৱা কৰিব লাগিব এনেই মুখেৰে কৈ দিলে নহ'ব কাগজে পত্ৰই দেখাব লাগিব অডিট হ'ব লাগিব প্ৰতিটো অনুষ্ঠানত তেওঁলোকে কিমান টকা আৰ্ণ কৰে আৰু কিমান টকা যায় অডিট হ'ব লাগিব সিদ্ধাৰ্থ শৰ্মা
সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে মোৰ খং দিছে এই মুহূৰ্তত ক্ষমা কৰিব বেলেগ ধৰণে ওলাই যাব কণ্ট্ৰল কৰিছোঁ সিদ্ধাৰ্থ শৰ্মাৰ গোটেই সম্পত্তিখিনি ৰাইজে বিচাৰিছে ৰাইজে কি বিচাৰিছে সম্পত্তিখিনি জুবিন দাৰ পৰিয়ালে পাব লাগিব কিয় জানেনে সিদ্ধাৰ্থ শৰ্মা আহোঁতে এখন সাধাৰণ বাইক চলাই আছিলে চাইকেল আৰু বাইক আৰু একো নাছিল আৰু এতিয়া কি আছে হোটেল ঘৰ ইত্যাদি 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 গতিকে আমি সকলো একগোট হৈ এনেধৰণৰ পইণ্টবিলাকৰ ওপৰত মাত মাতিব লাগিব এই যিখিনিয়ে গোটেই লুটিপুটি খালে সম্পত্তি গঢ়িলে য'তেই সম্পত্তি নাথাকক সিদ্ধাৰ্থ শৰ্মাৰ য'তেই সম্পত্তি নাথাকক প্ৰতিটো সম্পত্তি বাজেয়াপ্ত কৰিব লাগিব পৰিয়ালক সমজাই দিব লাগিব ইয়াত কোনো আইন দৰকাৰ হ'লে যদি নাই আইন বনাব লাগিব চৰকাৰে মাত মাতিব লাগিব 3জন মানুহৰ চহী আছিল জুবিনদাৰ কোম্পানীত কিয় জানেনে 2জন থাকিলে কোনোবা এজন তাৰ মানে তেওঁলোকৰ হয়তো প্লেন আছিলেতো আমাৰ হিয়াৰামতো জুবিনদাক মৰাৰ প্লেন আছিলে সেইবাবে হয়তো তেওঁলোকে 2জন নকৰিলে কাৰণ এজন ঢুকাই যোৱাৰ পাছত নতুন আকৌ নতুনকৈ কাগজ পত্ৰ কৰিব লাগিব 3জনৰ ভিতৰত এজন নাইকিয়া হৈ গ'লে 2জনে যোনফালে ছাপৰ্ট দিয়ে সেই বস্তুটো তেওঁলোকৰ হৈ থাকে কাৰ আছে টাৰ্চেল মিট্টাল সিদ্ধাৰ্থ শৰ্মা এতিয়া কোম্পানীৰ মালিক কাৰ কোম্পানীৰ মালিক আমাৰ হিয়াৰামতো জুবিনদাৰ কোম্পানীৰ মালিক তেওঁলোক নহ'ব সকলো জাগিছে এনেধৰণৰ পইণ্টবিলাকত কথা ক'ব লাগিব এইবিলাক পইণ্টৰ ওপৰত কথা ক'ব লাগিব আৰু এইবিলাক পইণ্টত কথা কৈ বাধ্য কৰাব লাগিব চৰকাৰক যেন এইখিনি পৰিয়ালক সমজাই দিব লাগিব জুবিনদাৰ পৰিয়ালক সমজাই দিব লাগিব ইয়াত কোনো শৰ্মা তৰ্মা ইয়াত কোনো বহিৰাগতই দপদপাব বহিৰাগতই তেজ খাই দিব অসমীয়াৰ এয়া সহ্য কোনেও নকৰে মই ক'লো নহয় সাধাৰণ ৰাইজেও নকৰে অসমৰ প্ৰতিটো সংবাদ মাধ্যমে বাতৰি কৰি আছে কিয় একেটা টপিকৰ ওপৰত বাতৰি কৰি আছে উদ্দেশ্য এটাই জুবিনদাই ন্যায় পাব লাগিব কোনেও কাকো এতিয়া কিন্তু বিচলিত কৰিব নোৱাৰিব কোনো পৰ্যায় বিচলিত কৰিব নোৱাৰিব সকলো সাজু হৈ আছে 24 লাইভৰ পৰিয়ালো আমিও সাজু হৈ আছোঁ আপোনালোকে মতামত আগবঢ়াব আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ৰাইজক জনাই দিয়ক শ্বেয়াৰ কৰি ৰাইজক জনাই দিয়ক আপুনি জানিছে মই বেয়া নাপাব ক্ষোভিত হৈ মাতটো জোৰকৈ ওলাইছে আপুনিও জানিছে ৰাইজকো জনাই দিয়ক আমি কি কৰিব লাগিব আচলতে ন্যায় প্ৰদান কৰিবলৈ হ'লে আমি অডিটৰ হিচাপ বিচাৰিব লাগিব জুবিন গাৰ্গক শ্যামকানু মহন্তই কিমান টকা দিছিলে সেয়া ওলাব লাগিব জুবিন গাৰ্গৰ লগত সহশিল্পীসকলে কিমান টকা পাইছিলে এই কথা ৰাজহুৱা কৰিব লাগিব কাৰণ জুবিন দাই একো নাজানিছিলেই সিদ্ধাৰ্থ শৰ্মাই নগণ্য পইচা দিয়ে লগত গৰাকীক সেই কথাও ইতিমধ্যে সংবাদ মাধ্যমক কৈছে এইখিনি বিচাৰ হ'ব লাগিব জুবিন দা গ'লগৈ তাৰ পাছত আমি কি কৰিব লাগিব ন্যায় প্ৰদান কৰিবলৈ হ'লে এই পইণ্টবিলাকত কথা ক'ব লাগিব যিখিনি সম্পত্তি আছে সেই সম্পত্তিখিনি বাজেয়াপ্ত কৰি পৰিয়ালক সমজাই দিব লাগিব কোনো ইয়াত ছিষ্টেম নহ'ব আইন নাই যদি আইন কৰি ল'ব লাগিব চৰকাৰে মাত মাতিব লাগিব আৰু এই যি কোম্পানী 2জনৰ নামত আছে কোম্পানীটো পৰিয়ালক সমজাই দিব লাগিব যি ৰয়েলটি আছে পৰিয়ালে পাব কাৰণ জুবিন গাৰ্গ অসমৰ সম্পদ জুবিন গাৰ্গ ভাৰতৰ সম্পদ জুবিন গাৰ্গ এতিয়া বিশ্বতেই চিনি পোৱা এজন শিল্পীয়ে নহয় আমাৰ অসমৰ বাবে তেওঁ ভগৱান বুলি কৈছে সকলোৱে অসমৰ সকলোৱে ভগৱান বুলি কৈছে এজন ব্যক্তি নোলাব হয়তো অন্তৰৰ পৰা নকন্দাকে এই 3 দিনৰ পিছত আমিও আহিছোঁ প্ৰত্যেকটো হাউচত বাতৰি পঢ়ি থকা প্ৰত্যেকটো হাউচত কান্দি প্ৰত্যেকেই যদি গ্ৰাফিক্স ডিজাইন কৰি আছে তেওঁ কান্দি আছে এডিটিং কৰি আছে তেওঁ কান্দি আছে লিখি থকাজনেও কান্দি আছে কেমেৰা ধৰি থকাজনেও কান্দি আছে প্ৰত্যেকেই কান্দি আছে আৰু প্ৰত্যেকেই কেতিয়াও ক্ষমা নকৰিব ন্যায় প্ৰদান কৰিবৰ বাবে প্ৰত্যেকেই যুদ্ধ কৰি আছে প্ৰত্যেকজনে যুদ্ধ কৰি আছে ইয়াত পিচিআৰ টিম কওক ইয়াত ড্ৰাইভাৰজন হওক চেনেলটোৰ বা বাতৰি কাকত এখনৰ প্ৰত্যেকেই কান্দিছে কোনেও কাকো বিচলিত কৰিব নোৱাৰে এই মুহূৰ্তত কাৰণ কোনোবাই যদি 10 কোটি টকাও দিয়ে যেন এইটো কথাত মাত নামাতিবি কোনো বিচলিত নহয় মই জানো কোনো নহয় আপুনিও জানে কাৰণ
জুবিনদাৰ লগত টকা পইচা খেল নাহিব জুবিনদাক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত কোনেও মৰমত ফুচুলাই টকা পইচা লোভ দি কিবা লোভ দি কোনো বিচলিত কৰিব নোৱাৰিব কাকোৱে নোৱাৰিব কোনেও নহয় প্ৰত্যেকজনে কান্দি আছে প্ৰত্যেকজনে হিয়াৰ আমতো জুবিন গাৰ্গ আপোনালোকে মতামত দিয়ক পৰৱৰ্তী পৰ্যায়ত আমি কিহৰ ওপৰত ভিত্তি কৰি কোনকেইটা পইণ্ট আচলতে আমি হয়তো আমাৰ কিছুমান পইণ্ট নাহিব পাৰে আপোনালোকে মতামত যোগে জনাওক কিকেইটা পইণ্টক লৈ আমি মাত মাতিব লাগে আপোনালোকে যেনেকেই ক'ব কাৰণ ৰাইজৰ বাবে এই চেনেলটো 24 লাইভ ৰাইজে মৰম কৰিছে 14 লাখ পৰিয়ালৰ এইটো চেনেল এই চেনেলটো 14 লাখ পৰিয়াল আছে 14 লাখ পৰিয়ালে এই চেনেলটোক মৰম দিছে গতিকে আপোনালোকে মতামত আগবঢ়াওক আপোনালোকে যেনেধৰণে ক'ব আমি তেনেধৰণে বাতৰি কৰিম এইটোৰ ওপৰত মাত মাতিম আমি বাতৰি কৰি আছোঁ কিন্তু আপোনালোকে পইণ্ট দিয়ক কোনটোৰ ওপৰত আমি মাত মাতিব লাগিব আমি কৈছোঁ আমি কি কৰিব লাগিব অডিট দিব লাগিব প্ৰতিটো কথা কৈছোঁ এনেধৰণে কথা কৈছোঁ শিল্পীসকলক কিমান টকা দিয়ে কিমান টকা নিদিয়ে কৈছোঁ আৰু শিল্পী সমাজে যেনেধৰণে একাংশই খুব সুন্দৰভাৱে যুঁজি আছে কিন্তু একাংশ নিমাত হৈ আছে মুখা খুলিম কিন্তু যিবিলাক শিল্পী নিমাত হৈ আছে মই কথা দিছোঁ মুখা খুলিম কিন্তু যোনে যিমান ডাঙৰ হওক মোৰ লগত ঘনিষ্ঠ হ'লেও মই মুখা খুলিম মোৰ লগত প্ৰায় ঘনিষ্ঠই কিন্তু মুখা খুলিম জুবিনদাৰ স্বাৰ্থত খুলিম গতিকে সকলোৱে সমানে যুঁজক আবেগিক হৈ আছোঁ কিবা হৈ আছোঁ নহওক লিখক এটা লাইন কওক আপোনালোকে শ্যামকানু মহন্তৰ এগেইনষ্টত কিয় ক'ব পৰা নাই আপোনালোকে জানি শুনি পেলাই তাৰপৰা প্ৰগ্ৰেম পাই কাৰণে মই কোৱাই নহয় ঋতু কলিতাই কৈছে বিহু কাৰ্যপেও কৈছে বহুতে মাত মাতিছে মই কিছুমান কেইজন মানে মাত মতা নাই বেছিভাগে মাত মাতিছে সকলোৱে গাত পাতি নল'ব মাত মাতিব কিন্তু কেইজন মানে কিয় মতা নাই মাত মাতিব লাগিব এইটো কথা নহয় মই ক'লোঁ বুলি আপোনালোকে হয়তো আবেগিক হৈ আছিলে আপোনালোকে হয়তো খঙত ঘৰৰ ভিতৰত সোমাই আছে আপোনালোকে হয়তো বিভিন্ন টেনশ্যনত আছে আপোনালোকেতো জুবিনদাক ভাল পায় অন্তৰৰ পৰা ভাল পায় মাত মাতিব লাগিব আৰু যিমান পাৰে এই বাতৰিটো শ্বেয়াৰ কৰক মতামত আগবঢ়াওক পুনৰবাৰ কৈছোঁ মতামত আগবঢ়াওক আৰু ন্যায় আমি কি কৰিব লাগিব ন্যায় প্ৰদান কৰিবলৈ হ'লে জাষ্টিছ ফৰ জুবিন গাৰ্গ আচলতে সকলোৱে লিখি এই যিটো বাতৰি সেইটো শ্বেয়াৰ কৰিব আৰু ন্যায় প্ৰদান কৰিবলৈ হ'লে আমি তথ্যভিত্তিক গঠনমূলকভাৱে কথা ক'ব লাগিব প্ৰশাসনক সহযোগ কৰিব লাগিব আইন শৃংখলাক সহযোগ কৰিব লাগিব কিন্তু গণতান্ত্ৰিকভাৱে সকলোৱে প্ৰতিবাদো কৰিব লাগিব কাৰণ ন্যায় পাব লাগিব ধন্যবাদ